ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ এলিজাবেথ জেনিংছৰ এটি কবিতা ফাদাৰ টু ছান। দেউতাক আৰু পুত্ৰ সন্তানৰ মাজত কেতিয়াবা এটা জেনেৰেশ্যন গেপ আহি যায়। যেতিয়া সন্তান সৰু হৈ থাকে তেতিয়া দেউতাকৰ লগত এটা খুবেই সুন্দৰ এটাচমেণ্ট এটা থাকে বা বণ্ডিং এটা থাকে, কিন্তু যেতিয়া ডাঙৰ হৈ যায় লাহে লাহে তেতিয়া তেওঁলোকৰ এনেকুৱা হয় যে দেউতাকে কোৱা কথাবোৰ যেন শুদ্ধ নহয় বা দেউতাকৰ কোৱা কথাবোৰ তেওঁলোকে ভুল শুনে বা বেয়া শুনে, দেউতাকক বেয়া পায়, এনেকুৱা ধৰণৰ হোৱা কেতিয়াবা দেখা যায়। গতিকে কবিয়ে সেই কথাটোকে এই কবিতাটোত আলোচনা কৰিবলৈ লৈছে। I do not understand this child, though we have lived together now in the same house for years. দেউতাকে কৈছে, এই ল'ৰাটোক যে মই বুজি নাপাওঁ, যদিও আমি বহুত বছৰ ধৰি একেটা ঘৰতেই আছোঁ, একেটা ঘৰতেই বাস কৰিছোঁ। এতিয়া যে দেউতাকে ল'ৰাটোৰ নামটো কোৱা নাই, দিছ চাইল্ড বুলি যে কৈছে, মানে এই ল'ৰাটো বুলি কৈছে, মোৰ ল'ৰাটো বুলিও কোৱা নাই, ল'ৰাটোৰ নামো কোৱা নাই। মানে দেউতাকৰ মনত এটা আক্ষেপ আছে বা অকণমান খং এটা আছে চাগে তেওঁৰ পুত্ৰৰ প্ৰতি। সেইকাৰণে কৈছে যে আই ডু নট আণ্ডাৰষ্টেণ্ড দিছ চাইল্ড, দো উই হেভ লিভ টুগেডাৰ নাও ইন দ্য ছেইম হাউচ ফৰ ইয়াৰ্ছ। যদিও আমি একেলগে এই ঘৰটোত বহুত বছৰ ধৰি আছোঁ। I know nothing of him. So try to build up a relationship from how he was when small. এতিয়া মই তাৰ বিষয়ে একোৱেই নাজানো। যেতিয়া ডাঙৰ হৈ আহিলে পুত্ৰ, তেতিয়া তেওঁ কৈছে যে মই তাৰ বিষয়ে এতিয়া একোৱেই নাজানো। সৰু থাকোঁতে তেওঁ গম পাইছিল, প্ৰতিটো কথাই তেওঁ খবৰ ৰাখিছিল, কিন্তু ল'ৰা ডাঙৰ হৈ অহাৰ লগে লগে কি হৈছে, তেওঁ তাৰ বিষয়ে একোৱেই নাজানো বুলি কৈছে। গতিকে তেওঁ পুনৰ সেই আগৰ নিচিনা সৰু থাকোঁতে যেনেকুৱা দেউতাকৰ লগত সম্পৰ্ক আছিল, সেই সম্পৰ্কটো পুনৰ ঘূৰাই আনিবলৈ বিচাৰিছে। Yet have I killed the sea that spent or sound, it where the land is his and none of mine. এতিয়া তেওঁ এনেকৈ কৈছে যে মই এটা যে গুটি ৰুইছিলোঁ, গুটিটোৰ পৰা এজোপা গছ হ'ব, সেই গুটিটো এতিয়া যেতিয়া ডাঙৰ হ'ল, এতিয়া মোৰ এনেকুৱা লাগে যেন সেইখিনি যি টুকুৰা মাটিত মই সেই বীজটো বা গুটিটো মই ৰোপণ কৰিছিলোঁ, সেয়া যেন মোৰ নহয়। আমাৰ দুজনৰ মাজত যেন সম্পৰ্ক এতিয়া নাই, শেষ হৈ গৈছে আগৰ দৰে। এতিয়া তেওঁৰ তেনে অনুভৱ হৈছে। উই স্পীক লাইক ষ্ট্ৰেঞ্জাৰ্ছ। আমি যেতিয়া কথা পাতোঁ, কেতিয়াবাতো দেউতাক আৰু পুতেকে কথা পাতিব লগা হয়, আমি যেতিয়া কথা পাতোঁ আমি যেন দুইজন অচিনাকি মানুহেহে কথা পাতিছোঁ, মানে তেওঁলোকৰ মাজত খুব কম কথাৰ আদান প্ৰদান হয়। There is no sign of understanding in the air. এতিয়া কোনো বুজাবুজিৰ কোনো কথাই নাই, আমাৰ দুয়োৰে মাজত যেন বুজাবুজিৰ অভাৱ। This child is built to my design, yet what he loves I cannot share. এই ল'ৰাটো দেখোন মোৰ নিচিনাই, পুতেক দেউতাকৰ নিচিনা হ'বই। এতিয়া শাৰীৰিক গঠন হওক বা ৰং প্ৰায় দেউতাকৰ নিচিনাই হয় পুতেক। সেইকাৰণে কৈছে এই ল'ৰাটো মোৰ নিচিনাই, কিন্তু সি কিনো ভাল পায় সেয়াও মই এতিয়া ক'ব নোৱাৰোঁ। চাইলেন্স চাৰাউণ্ডছ আছ। তেওঁলোকে কি হয়, দুইজনে চাগে একেটা কোঠাত থাকিলেও বিশেষ কথা নাপাতে, সেইকাৰণে তেওঁলোকৰ মাজত প্ৰায় নীৰৱতাই বিৰাজ কৰি থাকে। I would have him prodigal, returning to his father's house, the home he knew. সি যাতে ঘৰলৈ ঘূৰি আহক, যিটো ঘৰ সি আগৰে পৰা সি যিখন ঘৰক ঘৰ বুলি জানিছিলে, সেইখন ঘৰলৈ সি ঘূৰি আহক। আচলতে ঘূৰি অহা মানে এনেকুৱাও হ'ব যে ঘৰত থাকিলেও কেতিয়াবা যে দূৰ হৈ গৈছে দেউতাকৰ পৰা, সেই বস্তুটো দেউতাকে সেইটোকে বুজাবলৈ বিচাৰিছে, তেওঁ সি মোৰ বুকুলৈ আকৌ ঘূৰি আহক। একেখন ঘৰত থাকিও কেতিয়াবা এটা দুয়োৰে মাজত এটা দূৰত্ব আহি গৈছে, সেই দূৰত্বটো নাইকিয়া হৈ যাওক। I would have him prodigal. Prodigal মানে খুব যিবিলাকে খৰচ কৰে, খৰচী। চাগে পুত্ৰ খৰচী আছিলে কাৰণে দেউতাকে চাগে মাজে মাজে তেওঁক কয় যে তুমি এনেকৈ নকৰিবা বা ইমান খৰচ নকৰিবা, সেইটো চাগে পুতেকে বেয়া পায়। সেই তেনেকুৱা এতিয়া দেউতাকে কৈছে যে সি খৰচী হ'লেও হওক, যিয়ে নহওক, সি যাতে ঘূৰি আহক মাত্ৰ মোৰ ওচৰলৈ। Rather than see him make and move his world. সি মোৰ কাষৰ পৰা আঁতৰি গৈ আৰু এখন নতুন পৃথিৱী সি সৃষ্টি কৰক বা তাৰ নতুন এখন পৃথিৱী সজাই লওক, সেইটোতকৈ সি মোৰ কাষতে থাককচোন, সেই বুলি ভাবিছে। I would forgive him too, shaping from sorrow a new love. তাক মই সকলো দুখৰ কাৰণে মই তাক মাফ কৰি দিম, তাক মই ক্ষমা কৰি দিম, আৰু দুখৰ মাজতো মই এটা নতুন মৰমৰ সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিম।
Father and son, we both must live on the same globe and the same land. আমি পিতা আৰু পুত্ৰ, এতিয়া আমি দুয়োজনে ক'ত থাকিব লাগিব? একেখন পৃথিৱীতেতো থাকিব লাগিব। আমি একেখিনি মাটিৰ ওপৰতে থাকিব লাগিব। আমি দুয়োনো ক'লৈ যাম? আমিতো ইয়াতেই থাকিব লাগিব। গতিকে আমি মিলা প্ৰীতিৰে থাকোঁচোন, আমি আগৰ নিচিনাকৈ মৰমেৰে থাকোঁচোন। দেউতাকে এনেকৈ ভাবিছে। এইখিনি দেউতাকৰ কথা। এতিয়া তলৰ এই 4টা লাইন আছে, এয়া পুতেকৰ কথা। হি স্পিক্স মানে এইটো পুতেকে কৈছে বা পুতেকে কয়, আই কেন নট আণ্ডাৰষ্টেণ্ড মাই চেল্ফ। মই নিজকে বুজি নাপাওঁ। হোৱাই এংগাৰ গ্ৰ'জ ফ্ৰম গ্ৰীফ। এতিয়া মোৰ কিবা এটা যদি দুখ লাগে, সেই দুখটো গৈ গৈ খঙলৈ কেলৈ পৰিৱৰ্তন হয় সেয়া মই নাজানো। কাৰণ দেউতাকে চাগে পুতেকক কেতিয়াবা কিবা এটা কৰিবলৈ মানা কৰে বা বাধা দিয়ে কিবা কামত। তেতিয়া চাগে পুতেকৰ খং উঠে বা দুখ লাগে। প্ৰথমতে দুখটো গৈ গৈ পিছত খঙলৈ পৰিৱৰ্তন হয়। সেইকাৰণে তেওঁ কৈছে যে, পুতেকে কৈছে যে মই এতিয়া নিজকে বুজি নাপাওঁ, দুখটো গৈ গৈ মোক কেলৈ খং হৈ পৰেগৈ। উই ইচ পুট আউট এন এম্পটি হেণ্ড লংিং ফৰ ছামথিং টু ফৰগিভ। আমি দুয়োজনে এতিয়া আমি খালী হাত লৈ ৰৈ আছোঁ। দুয়োজনৰে হাত খালী। আমি এতিয়া কি বিচাৰিছোঁ? দুয়োজনে ইজনে সিজনক আমি ক্ষমা কৰি দিবলৈ বিচাৰিছোঁ। তাৰমানে পুত্ৰয়ো দেউতাকক আঁকোৱালি ল'বলৈ মানে খুব তেওঁৰ মন গৈ আছে যে মই দেউতাৰ ওচৰলৈ আকৌ আগৰ দৰে দেউতাৰ লগত এটা সম্পৰ্কটো আকৌ আগৰ দৰে কৰোঁ বা মই দেউতাৰ ওচৰলৈ ঘূৰি যাওঁ। আৰু দেউতাকেও বিচাৰিছে, পুতেকেও বিচাৰিছে, কিন্তু মুখ খুলি তেওঁলোকে এতিয়ালৈকে অন্য একো কোৱা নাই বা এতিয়ালৈকে তেওঁলোকৰ সেই যিটো মিল হ'ব লাগে এতিয়ালৈকে তেওঁলোকৰ সেয়া হোৱাকৈ নাই। কিন্তু দুইজনে মনে মনে বিচাৰিছে যে আমাৰ সম্পৰ্ক আকৌ আগৰ দৰে হওক। এতিয়া দেউতাক আৰু পুত্ৰৰ মাজত এতিয়া প্ৰায়ে দেখা যায় এইটো যে জেনেৰেশ্যন গেপটো আহি যায়। আচলতে চাগে কিছুমান কথাত দুয়ো নিজৰ নিজৰ ঠাইত শুদ্ধই, কিন্তু তথাপিতো তাৰ মাজতো কেতিয়াবা এনেকুৱা এটা জেনেৰেশ্যন গেপ অহা দেখা যায়। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নতুন পাঠ এটিৰে তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।